নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো ইংলিছ গ্ৰামাৰৰ টেষ্ট এটা লৈ আহিছো আপোনালোকৰ অসমৰ সকলো ধৰণৰ এক্সামৰ লগতে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ এক্সাম যেহেতু আগন্তুক দিনত আহি আছে তো ইম্পৰ্টেণ্ট হোৱাকৈ লাষ্ট টাইম ৰিভিজন হিচাপে যেহেতু এক্সামত আপোনালোকৰ ভাৰ্বৰ কিছুমান কুৱেশ্যন সোধা যাব তো এক্সাম্পল হিচাপে লৈ আহিছোঁ গোটেইখিনি চাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কুৱেশ্যন চাব shows the correct forms of verbs ফাৰ্ষ্ট কুৱেশ্যন দি আছে the player cannot play as he dash his foot বা ব্ৰেকেটত দি আছে injure তো ব্ৰেকেটত যোনটো শব্দ থাকিব তাৰ হলনি আপোনালোকৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব লাগে আৰু বাছি উলিয়াবৰ বাবে আপোনালোকক 2 সেকেন্ড সময় দিয়া হ'ব 2 সেকেন্ডৰ ভিতৰত আপোনালোকে মনতে ভাবিব বা আপোনালোকে নোট কপিত লিখি যাব যে শুদ্ধটো কোনটো হ'ব আৰু মই যেতিয়া এনসাৰটো কম মিলাই চাব যে শুদ্ধ হৈছে নে নাই হোৱা আৰু স্কোৰসমূহ +1 কৰি যাব আৰু শেষত কিমান পালে জনাবলৈ নাপাহৰিব the player cannot play as he dash his foot injured তো ইয়াতে হ'ব he has injured অপচন সি হ'ব শুদ্ধ আনসাৰ 2 নম্বৰ চাব if it rains I dash to school today not go তো কোনটো হ'ব শুদ্ধটো জনাব তো I shall not go হ'ব অপচন এ হ'ব শুদ্ধ আনসাৰ নেক্সট 3 নম্বৰ চাব tomorrow is Sunday dash it tomorrow is Sunday dash it অপচন কে চাব does not is not don't want তো কারেক্ট आंसर হ'ব is not অপচন বি is correct 4 নম্বৰ দি আছে the boy dash a novel now reads হ'ব has read is reading has been reading the boy dash a novel now তো শুদ্ধ ভার্ব বহাবলৈ চেষ্টা কৰক তো the boy is reading a novel now option C হ'ব শুদ্ধ আনসাৰ next পাঁচ নম্বৰ চাব he is sleeping dash disturb him তো শুদ্ধটো জনাব প্ৰথমে he is sleeping dash disturb him তো don't disturb him অপচন এ হ'ব শুদ্ধ আনসাৰ 6 নম্বৰ চাব the more you read the more you read the more you learn অপচন বি হ'ব শুদ্ধ আনসাৰ লাৰ্ন হয় কিন্তু এতে আপোনালোকৰ অপচন সি হ'ব শুদ্ধ আনসাৰ যেহেতু উইল ৰান হ'ব the more you read the more you read তুমি যিমান পঢ়িবা কৈছে তুমি হিমান জ্ঞান আহৰণ কৰিব পাৰিবা অপচন উইল লাৰ্ন হ'ব তো যদি উইল লাৰ্নটো নাথাকা হলে লাৰ্নটো শুদ্ধ আনসাৰ হলতেন এই ধৰণে আপোনালোকে ভাৰ্বসমূহ বহাব লাগিব 7 নম্বৰ চাব he dash meal just now he dash meal just now তো have has had তো শুদ্ধটো জনাব তো কারেক্ট আনসাৰ হ'ব he has had meal just now অপচন বি হ'ব শুদ্ধ আনসাৰ 8 নম্বৰ চাব the thief dash soon by the police অপচন কে চাব আৰু শুদ্ধটো জনাব কারেক্ট আনসাৰ হ'ব thief will be caught soon by the police option D is correct milk dash as by the cow
are given, gives, is given, will give. শুদ্ধটো জনাব milk dash as by the cow. Correct answer হ'ব is given. Milk is given as by the cow. 10 নম্বৰ চাব the mice dash by the cat. Is killed, are killed, killed. The mice are killed by the cat. এঘাৰ নম্বৰ চাব if you neglect your studies your dash fail, will be fail, shall be fail. কোনটো হ'ব তো if you neglect your studies your will fail. অপশ্যন এ হ'ব শুদ্ধ এনসাৰ 12 নম্বৰ চাব I dash not go there if I were you. So I would not go there if I were you. C is correct. Next 13 number sabo he said he thought it dash rain. তো এটো হোমৱৰ্ক হিচাপে দিছো শুদ্ধ আনসাৰটো কমেন্ট সেকশনত জনাব আৰু আজি সিৰিজটো 13টাৰ ভিতৰত বা 12টাৰ ভিতৰত বা 13টাৰ ভিতৰত কিমান শুদ্ধ কৰিব পাৰিলে নিজে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু নেক্সট কি টপিকৰ ওপৰত লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পাইছে তেন্তে নিশ্চয় লাইক কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব তো নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ